ভাল মানুহে উন্নয়নৰ সাম্ৰাজ্যৰ বা বিটিচিৰ মূল সমস্যা আছিলে মানুহ শান্তি এটা অসন্তৰ্য্যৰ এলেকা আছিলে আৰু বিভিন্ন জনগোষ্ঠীৰ মাজত বিভেদো যথেষ্ট আছিলে আজি সুস্থিৰ পৰিৱেশ ঘূৰি আহিছে যেহেতু এই সুস্থিৰ পৰিৱেশৰ কাৰণে আমি ধন্যবাদ দেব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গতিকে সেই সুস্থ পৰিৱেশৰ কাৰণে মানুহৰ চৰকাৰখনৰ প্ৰতি আস্থা আছে সেইকাৰণে UPPL দলৰ প্ৰাৰ্থীজনক ভোট দিব যাতে NDAৰ হাত আমাৰ প্ৰধানমন্ত্ৰী হাত ৰাজধানী বস্তুটো এনেকুৱা কি যে যোনে ইলেকশ্যন খেলে সেইটো হাৰিম বুলি নকয় এতিয়া চুকুৰালিৰো আপুনি ইণ্টাৰভিউক ক'ব যে জিকিম বুলিয়ে ক'ব গতিকে সেইটো গণতান্ত্ৰিক অধিকাৰ তেওঁ কি ষ্টেটমেণ্ট দিছে সেইটোৰ ওপৰতো বিজেপি আৰু UPPLৰ ষ্ট্ৰেটেজি নহয় তেওঁ এটা গণতান্ত্ৰিক দলৰ মুৰব্বী হিচাপে তেওঁৰ দলটোৰ ফেভাৰত ক'ব মই দলটোৰ ফেভাৰত ক'ম কিন্তু ডিচিশ্যনটো কোনে ল'ব জনসাধাৰণে ল'ব আৰু আপোনালোকে সভা সমিতি মুখ্যমন্ত্ৰী হওক বিভিন্ন নেতাৰে হওক আমাৰ দলৰ UPPL দলৰ আপোনালোকে দেখিছে এইটোৱে কি সূচায় যে আমি ইয়াতে প্ৰায় 2 লক্ষাধিক ভোটত জয়ী হ'ম খাম্পাত বৰগাড়ী চিম্বল কি তেওঁৰ কি চিম্বলত খেলিছে নামত খেলা নাই জানো তেওঁক কেনেকৈ ক'ব ট্ৰেক্টৰত ভোট দিব মই ক'ম যে মানুহে ট্ৰেক্টৰতহে ভোট দিব নাঙলত নিদিয়ে তেওঁ ক'ব নাঙলতহে ভোট দিব ট্ৰেক্টৰত নিদিয়ে কিন্তু সিদ্ধান্তটো জনসাধাৰণে ল'ব ন এই জনসাধাৰণৰ কাৰণে তেওঁলোকে কি কৰিছে আমাৰ চৰকাৰে কি কৰিছে দেখি আছে গতিকে আমি সেইকাৰণে জিকিম তৃতীয় পৰ্যায়ৰ আৰম্ভ আপোনালোকৰ যিকেইখন প্ৰাৰ্থী আচলতে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে তৃতীয়ত আমাৰ নিজা এখন আছে আমাৰ অকল এখন আছে বিজেপিৰ এখন গুৱাহাটীখন সেইখনতো কোনো টেনশ্যনেই নাই আমাৰ BTC কোকৰাঝাৰ আৰু বৰপেটাৰ কোনো টেনশ্যন নাই এখন UPPL সেইখন অসম গণ পৰিষদ আৰু ধুবুৰীটোত আমাৰ টাফ ফাইট চলি আছে আৰু দিন গ'লে ভাল হ'ব ফাইট চলি আছে এইটোতো মিছা কথা এটা অলি খপুৰি এটা মইতো হাগ্ৰামা মহিলাৰ নিচিনা কৈ দিব নোৱাৰোঁ আপোনাৰ প্ৰতিদ্বন্দ্বী নাই বুলি তাত প্ৰতিদ্বন্দ্বিতা তীব্ৰ প্ৰতিদ্বন্দ্বিতা আছে লাহে লাহে দিন যোৱাৰ পিছত কথাবিলাক পৰিস্ফুট হ'ব মানে মই ক'লোঁ সেই তেতিয়া পৰিৱেশটো কি আছিলে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যথেষ্ট গেপ আছিলে ব্যৱধান আছিলে সেইবিলাক আজি BTC চুক্তিৰ পিছত আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সেইবিলাক যিবিলাক ঘাঁহ সেই ঘাঁহবিলাক এতিয়া শুকাইছে এতিয়া নতুন BTC গতিকে নিশ্চয়কৈ আমি জিকিম মোৰ নাম কিবা খেলিছে নেকি মই আজি নাম শুনিছোঁ সেই পাৰ্টি যিজনে নেতৃত্ব লৈছিলে তেওঁ দেখোন ফল চাৰ্টিফিকেট দি টুপি পিন্ধালে গতিকে টুপি পাৰ্টি বুলি চবেই গম পালে এতিয়া মই এই প্ৰথম শুনিলোঁ আজি ইমান দিন মই ইয়াতে আছোঁ তেনেকুৱা কোনোবা খেলিছে ষড়যন্ত্ৰ কৰা বুলি কৈছে নৱকুমাৰ শৰণে তেওঁ কৈছে যে মোক আচলতে মই নাজানো সুপ্ৰিম কোৰ্টৰ ওপৰত কথা কোৱাৰ মোৰ ধৃষ্টতাও নাই গতিকে আপোনালোকেও সুপ্ৰিম কোৰ্টৰ ওপৰত প্ৰশ্ন তোলাটো মই উত্তৰ দিবলৈ অপৰা ডেফিনেটলি BPF-ৰ লগত BPF-ৰ লগত আপোনালোকে কিমান ভোট লাভ কৰিব কিমান আশাবাদী মই আপোনাক মই কি কৈ আছোঁ যে 2 লক্ষাধিক ভোটত আমি জয়লাভ কৰিম BPF-এ কিমান পাব এতিয়া হিচাপটো তেনেকৈ পুলিং কিমান হয় মই আজি কেনেকৈ গম পাম পুলিং কিমান হ'ব 60% হ'ব 70 হ'ব 80 হ'ব নে 90 হ'ব গতিকে পুলিঙৰ দিনা গধূলি সুধিলে আমি এটা আইডিয়া কৰিব পাৰিম মুঠতে আপোনালোকৰ প্ৰাৰ্থীগৰাকীয়ে শেষ আহি মাৰিব